নমস্কাৰ সকলোকে মই জেএনভি গাইডৰ পৰা প্ৰাচুৰ্য ছাৰে ক'লোঁ এটা ভাল খবৰ সকলোকে দিব বিচাৰিছোঁ আমি জেএনভি গাইড বৰ্তমান যোৰহাটত আমি উপস্থিত হ'লোঁ হয় যোৰহাটত আমি আজি 17 মে'ৰ পৰা আমাৰ চেণ্টাৰ যোৰহাটত আমি আৰম্ভ কৰিব গৈ আছোঁ অফলাইন চেণ্টাৰ প্ৰথমটো জেএনভি গাইডৰ যিহেতু মই নিজেও জেএনভি যোৰহাটৰ এজন ছাত্ৰ আছিলোঁ আগৰ প্ৰাক্তন ছাত্ৰ সেইবাবে প্ৰথমটো আমাৰ অফলাইন চেণ্টাৰ যোৰহাটৰ পৰা আৰম্ভ কৰিছোঁ এইবাৰ তো আমি বৰ্তমান উপস্থিত আছোঁ তক্ষশিলা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল ক'ব গ'লে চোলাধৰা ৰাস্তাত অৱস্থিত হৈ আছে আৰু সকলোৱে দেখিছে এইফালে চোলাধৰা চাৰিআলি পায়গৈ অলপ সেইখিনিতে চাৰিআলিটো আছে আৰু ইটো ফালে যদি চাওঁ ফ'কাছৰ পৰা যদি আপোনালোকে আহে ফ'কাছৰ ফালৰ পৰা আপোনালোকে তক্ষশিলা দেখিবই বেনাৰ বা পোষ্টাৰ লাগি আছে আৰু লগতে জেএনভি গাইডৰো বেনাৰ বা পোষ্টাৰ আপোনালোকে এইখিনিত দেখিব তক্ষশিলা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আৰু ফ'কাছৰ কাষেদি সোমাই পেলাই আপোনালোকে আহিব পাৰিব আৰু বৰ্তমান আমি দেখাব বিচাৰিছোঁ ইয়াৰ পৰিৱেশটো বহুত ধুনীয়া এটা পৰিৱেশ তো যোৰহাটত আমি উপস্থিত আছোঁ যোৰহাটবাসী ৰাইজৰ কাৰণে এটা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ভাল খবৰ ক'ব গ'লে তো ইয়াতে আমি আৰম্ভ কৰিলোঁ আজি শুভ আৰম্ভণি ধুনীয়াকৈ হ'ল জেএনভি গাইড যোৰহাটত আমাৰ প্ৰথমটো অফলাইন চেণ্টাৰ আপোনালোকে আহক ক্লাছসমূহৰ বাবে আৰু ইয়াতে আমাৰ ক্লাছসমূহ আৰম্ভ হ'ব গৈ আছে অহা কালি ক'ব গ'লে অৰ্থাৎ 18 মে' 2026 চনৰ পৰা সোমবাৰে আবেলি 4টা বজাৰ পৰা আমাৰ ক্লাছসমূহ আৰম্ভ হ'ব গৈ আছে যিসকল উৎসুক ছাত্ৰ ছাত্ৰী আছে আপোনালোকে তক্ষশিলা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ওচৰত আহিলেই হ'ল জেএনভি গাইডৰ পোষ্টাৰ বা বেনাৰ দেখিবই আপোনালোকে আৰু দ্বিতীয়তে আমাৰ ক্লাছসমূহ এতিয়াৰ পৰা লৈ একদম ডিচেম্বৰ পৰীক্ষা আগলৈকে আমাৰ ক্লাছসমূহ চলিব আৰু এইটো অফলাইন চেণ্টাৰ যিহেতু ষ্টুডেণ্টছ ইয়াত আহি পেলাই ক্লাছ কৰিব আমাৰ শিক্ষকে ইয়াত আহি পেলাই ক্লাছ কৰিবহি সোমবাৰ মঙলবাৰ শুক্ৰবাৰ শনিবাৰ দেওবাৰে আমাৰ ক্লাছসমূহ হ'ব মাজত দুদিন বন্ধ থাকিব বুধবাৰ আৰু বৃহস্পতিবাৰ মাজত দুদিন বন্ধ থকা যাব আমাৰ আৰু দেওবাৰে যিসকল ছাত্ৰ ছাত্ৰী আমাৰ লগত অনলাইন ক্লাছসমূহ কৰি আছে অনলাইন ক্লাছ যোৱা এপ্ৰিল বা মাৰ্চৰ পৰা ক্লাছসমূহ কৰি আছে তেওঁলোকেও দেওবাৰে আহি পেলাই আমাৰ ইয়াত পৰীক্ষাসমূহ দিব পাৰিব আৰু যিসকলে অফলাইন বা অনলাইন ক্লাছ ল'মকৈ ভাবি আছে তো আপোনালোকে ইয়াত দিয়া নাম্বাৰ যোগাযোগ কৰিব পাৰিব খালি ফোনটো কৰিলে দিনৰ 10টা বজাৰ পৰা আবেলি 5টা বজাৰ ভিতৰত ফোনটো কৰিব পৰাপক্ষত তো এইখিনিয়ে জনালোঁ সকলোকে আৰু সকলোকে কৈ দিছোঁ আকৌ এবাৰ জেএনভি গাইড বৰ্তমান যোৰহাটত আহি গৈছোঁ আমি তো অফলাইন ক্লাছৰ কাৰণে যোৰহাটবাসী ৰাইজে বহুত আমাক সুধি আছিলে যে ক্লাছ কেতিয়া কি হ'ব আমি যোৰহাটত বৰ্তমান আৰম্ভ কৰিছোঁ আপোনালোকৰ সময়টো ক'ব গ'লে সোমবাৰ মঙলবাৰ শুক্ৰবাৰ আৰু শনিবাৰে আবেলি 4টা বজাৰ পৰা 5:30 বজালৈ আৰু দেওবাৰে দিনৰ 10টা বজাৰ পৰা প্ৰায় 12টা বা 1টা বজালৈকে আমাৰ ক্লাছসমূহ চলিব দেওবাৰে আৰু অনলাইন ক্লাছসমূহ যিসকলে লৈছে তেওঁলোকে আহি পেলাই ইয়াত পৰীক্ষা দিবহি পাৰিব সেইটো ব্যৱস্থা আমি কৰাম দেওবাৰে বাকী এতিয়া বেলেগ জিলাৰ ছাত্ৰ ছাত্ৰীসকলেও আমাক সুধিব যে ছাৰ ডিব্ৰুগড়ত নাহে নেকি নলবাৰীত নাহে নেকি বা বেলেগ জেগাসমূহত নাহে নেকি আমি নিশ্চয় চেষ্টা কৰিম আগন্তুক দিনসমূহত খালি এতিয়া আমাৰ সক্ষমতা যোৰহাটত খোলা সেইকাৰণে আমি যোৰহাটত খুলিব চেষ্টা কৰিছোঁ আগন্তুক দিনসমূহতো আমি জালুকবাৰী গুৱাহাটীতে এটা আমি আৰম্ভ কৰিব গৈ আছোঁ অফলাইন ক্লাছ অফলাইন চেণ্টাৰ তো তাৰ কাৰণেও আপোনালোকৰ সকলোৰে সহায় সহযোগিতা আশীৰ্বাদ মৰম লাগিব আগন্তুক দিনসমূহত আমি যাতে আপোনালোকৰ কাৰণে কাম কৰোঁ আপোনালোকৰ ছাত্ৰ ছাত্ৰী ভালৰ কাৰণে যাতে কাম কৰোঁ সেয়ে মই জনালোঁ আৰু আকৌ এবাৰ জনাই দিছোঁ তক্ষশিলা এখন স্কুল আছে দুটা ভাগ আছে মই যিখন বৰ্তমান গেট দেখাইছোঁ এইখন গেটেদিও আপোনালোকে সোমাব পাৰিব আৰু আগেদি পেলাই আৰু এখন গেট আছে আপোনালোকৰ ৰঙা ৱালখনৰ কাষেদি পেলাই সোমাব পাৰিব সেইফালে দেখিছে চাগে আপোনালোকে সেই গেটখন দি আপোনালোকে সোমাব পাৰিব ঠিক আছে আমাৰ জেএনভি গাইডৰ বেনাৰ লাগিয়ে থাকিব আৰু দ্বিতীয়তে তক্ষশিলা বুলি গুগল মেপত মাৰিলেও ফ'কাছৰ কাষেদিও যোৰহাটৰ সোমাব পাৰিব বৰুৱা চাৰিআলিৰ ওচৰৰ পৰা আৰু চোলাধৰা চাৰিআলিৰ পৰা আপোনালোকে সোমাই আহিব পাৰিব সকলোকে বহুত ধন্যবাদ ইমানখিনি মৰম আশীৰ্বাদ দিয়াৰ বাবে আমাৰ জেএনভি গাইডক তো আকৌ এবাৰ কৈ দিছোঁ জেএনভি গাইড ইজ নাও ইন যোৰহাট